মোৰ ইংলিছ লাৰ্ণিং ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মৰমৰ ছাবস্ক্ৰাইবাৰ্ছ আৰু ভিউৱাৰ্ছ, আজি মই গোৱালপাৰা ডিষ্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ইংলিছৰ গ্ৰামাৰ ছেকশ্যনখিনি আপলোড দিব ওলাইছোঁ। চ' প্ৰথমে আহিছে ডিটাৰমিনাৰ্ছ, আপোনালোকে বৰ্ডত চাই থাকিব পাৰে। মই লিখি আছোঁ ডিটাৰমিনাৰ্ছ। অ'কে, হি ৰিচিভড দিছ হেল্প ফ্ৰম হিজ টিচাৰ্ছ। প্ৰথমটো আহিলে হি ৰিচিভড দিছ হেল্প ফ্ৰম হিজ টিচাৰ্ছ, অৰ্থাৎ সি তেওঁৰ টিচাৰৰ পৰা বহুত সহায় পাইছিলে। গতিকে ইয়াতে বহুত সহায় বুলি কোৱাৰ লগে লগে অপশ্যনবিলাক আছে মেনি মাছ মোৰ। মেনিটো আমি জানো কাউণ্টেবল প্লুৰেল নাউনৰ আগত বহে। তাৰপিছত মোৰ সদায় কি হয়, তুলনা বুজাবলৈ ব্যৱহাৰ হয়। মাছটো আনকাউণ্টেবল ছিংগুলাৰ নাউনৰ আগত ব্যৱহাৰ হয়। গতিকে নিশ্চয় এইটো কি হ'ব, হেল্পটো আনকাউণ্টেবল হয়, ইয়াক আমি কাউণ্ট কৰিব নোৱাৰোঁ আৰু ছিংগুলাৰ, গতিকে হি ৰিচিভড মাছ হেল্প ফ্ৰম হিজ টিচাৰ্ছ। অ'কে, এইটো মাছ হ'ব। নাম্বাৰ 2 আহিলে I can depend on these friends I have. I can depend on these friends I have. এই সেন্টেন্সটোৰ অপশ্যন আছে ফিউ, আ ফিউ এণ্ড দা ফিউ, অৰ্থাৎ মই মোৰ এইকেইজন বন্ধুৰ ওপৰত ডিপেণ্ড কৰিব পাৰোঁ যিকেইজন মোৰ আছে। তাৰমানে যিকেইজন আছে অৰ্থাৎ নিৰ্দিষ্টকৈ বুজাইছে। গতিকে এনেকৈ যেতিয়া কোনো নিৰ্দিষ্টকৈ বুজোৱা হয় আৰু অলপ সংখ্যক বুজোৱা হয়, তেতিয়া তাৰ আমি দা ফিউ দিওঁ। অ'কে, that is why it will be the few. I can depend on the few friends I have. Again, my brother is studying in European University. Okay. Number 3, my brother is studying in this ইউৰোপিয়ান ইউনিভাৰ্চিটি। চ' আপোনালোকে জানে যে যেতিয়া কোনো এটা ভাৱেলৰ উচ্চাৰণ ইউৰ দৰে হয় বা ৱাৰ দৰে হয়, তেতিয়া তাৰ আগত আমি এ আৰ্টিকুল লিখোঁ, এন আৰ্টিকুল নিলিখোঁ। চ' ইয়াতে অপশ্যন আছে এ এণ্ড দা। গতিকে যদিও এ এণ্ড দা আছে আৰু ইউৰোপিয়ান ৱাৰ্ডটো ভাৱেলেৰে আৰম্ভ হয়, কিন্তু উচ্চাৰণটো কনচনেণ্টৰ দৰে হয় কাৰণে আমি ইয়াৰ আগত এ আৰ্টিকুল ইউজ কৰোঁ। চ' মাই ব্ৰাদাৰ ইজ ষ্টাডিং ইন এ ইউৰোপিয়ান ইউনিভাৰ্চিটি। চ' নেক্সট আহিলে কালিদাস ইজ শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া। অ'কে, কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া। শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া। আমি সকলোৱে জানো যে প্ৰপাৰ নাউনৰ আগত কোনো আৰ্টিকুল নহয়, অৰ্থাৎ যেতিয়া কোনো মানুহৰ নাম বুজায়, ঠাইৰ নাম বুজায়, তেনেকুৱা নাউনৰ আগত কোনো আৰ্টিকুল নবহে। কিন্তু যেতিয়া বিশেষভাৱে কোনো তুলনা কৰা বুজায়, তেতিয়া প্ৰপাৰ নাউনৰ আগতো দ্য আৰ্টিকুল বহিব পাৰে। গতিকে সেই সূত্ৰে কি হ'ব, কালিদাস ইজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া, অৰ্থাৎ কালিদাসক ইণ্ডিয়াৰ শ্বেক্সপিয়াৰ বুলি কোৱা হয়। অৰ্থাৎ ইংলেণ্ডৰ কাৰণে শ্বেক্সপিয়াৰ যেনেকুৱা, আমাৰ ইণ্ডিয়াৰ কাৰণে কালিদাস ঠিক তেনেকুৱা। এনেকুৱা বিশেষ তুলনা বুজাবলৈ আমি দ্য আৰ্টিকুল ব্যৱহাৰ কৰিব পাৰোঁ। চ' আৰু ডিটাৰমিনাৰ্ছখিনি শেষ হ'ল। এইবাৰ টেন্স কাৰেকশ্যন আহিলে। অ'কে, মই লিখি আছোঁ টেন্স। টেন্সৰ নাম্বাৰ 1ত আছে she worked in this school since 2021. She worked in this school. She worked in this school since 2021. So সেন্টেন্সটো দেখিলে গম পোৱা যায় কি টেন্সত লিখিব লাগিব, আৰু এইটো টেন্স পৰীক্ষাত আহিয়ে থাকে, সকলোৱে জানে। সিন্স 2021 অৰ্থাৎ 2021 চনৰ পৰা তাই এইখন বিদ্যালয়ত কাম কৰি আছে। অ'কে, গতিকে এনেকুৱা সেন্টেন্স আমি প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সত লিখোঁ, সিন্স বা ফৰ থাকিলে, কাৰণ কামটো আগতে আৰম্ভ হয়, বৰ্তমানো চলি আছে, শেষ হৈ যোৱা নাই। চ' তেনেকুৱা ক্ষেত্ৰত উই ৰাইট present perfect continuous tense. That is why it will be
she has been working. Okay, she has been working in this school since 2021. গোটেই সেন্টেন্সটো মই নিলিখিলো, বাকিখিনি আপোনালোকে গম পাই যাব। নেক্সট আছে when he entered my room I write a letter. When he entered my room I write a letter. So এইটো এটা ইম্পৰ্টেণ্ট সেন্টেন্স। আমি যেতিয়া টেন্স কাৰেকশ্যন শিকো বা টেন্স শিকো তেতিয়া এইবিলাক সেন্টেন্স আমাৰ শিকা যায়। অৰ্থাৎ দিস টাইপ অফ সেন্টেন্সেস is broadly discussed when we learn about tenses. So when he entered my room I write a letter. অৰ্থাৎ যেতিয়া তেওঁ মোৰ ৰুমত সোমাইছিল তেতিয়া মই এখন চিঠি লিখি আছিলোঁ। সো অতীতত কামটো চলি আছে, গতিকে অতীতত যদি কোনো এটা কাম চলি থাকে তেতিয়াহ'লে তাক পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখা হয়। নাইবা আমি মানে এনেকৈ ক'ব পাৰোঁ যে যেতিয়া কোনো সেন্টেন্সত when বা while থাকে আৰু এটা অংশ পাষ্ট ইনডিফিনিট টেন্সত থাকে তেন্তে আন এটা অংশ আমি পাষ্ট কণ্টিনিউয়াছ টেন্সত লিখিলে হৈ যায়। ওকে, গতিকে আমাৰ ষ্টুডেণ্টে যিটো কথা বুজি পায়, যিটো সহজ পায়, সেইমতেই এইটো পাষ্ট কণ্টিনিউয়াছ টেন্স লিখিলে হৈ যাব। চ' ইট উইল বি I was writing. ওকে, I was writing, WRITING. চ' এইখিনিতে মই এটা কথা ক'ব বিচাৰিছোঁ, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৰাইটিং স্পেলিং বহুত ষ্টুডেণ্টে ভুল কৰে। অৰ্থাৎ ৰাইটিঙত WRITING লিখে। গতিকে মই ক'ব বিচাৰিম যে যেতিয়া কোনো ভাৰ্বৰ শেষত ই থাকে আৰু ING লিখা হয় তেতিয়া কি কৰিব লাগে, ইটো গুচাই দিব লাগে আৰু তাতে কোনো ডাবল লিখিব নালাগে। চ' আমি সাৱধান হওঁ যে ৰাইটিঙত কেতিয়াও ডাবল নিলিখোঁ। ওকে, নেক্সট আহিছে if he neglects his studies he will fail in the examination. If he neglect his studies he will fail in the examination. So এটা একটা কন্ডিশনাল সেন্টেন্স, যে কন্ডিশনাল সেন্টেন্সৰ প্ৰিন্সিপাল ক্লজ কি টেন্সত আছে, ফিউচাৰ টেন্সত আছে। অৰ্থাৎ যেতিয়া কোনো ইফ থকা সেন্টেন্সৰ এটা অংশ ফিউচাৰ টেন্স থাকিব তেতিয়াহ'লে ইফ থকা অংশটো বা কণ্ডিশ্যনেল অংশটো সদায় প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হয়। চ' সেইমতে ইট উইল বি ইফ হি নেগলেক্ট, অৰ্থাৎ হিটো হ'ল থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু যিহেতু প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব গতিকে নেগলেক্টৰ লগত কি দিব লাগিব, এছ দিব লাগিব। চ' ইট উইল বি ইফ হি নেগলেক্টছ হিজ ষ্টাডিজ হি উইল ফেইল ইন দি এক্সামিনেশ্যন। চ' ইফ হি নেগলেক্টছ, ওকে, নেগলেক্টৰ লগত কি আহিল, এছ আহিল। কিয় এছ আহিলে আপোনালোকে জানে, যেতিয়া আমি কোনো এটা সেন্টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখোঁ আৰু তাৰ সাবজেক্টটো যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় তেতিয়া ভাৰ্বৰ লগত সদায় এছ বা ইএছ দিব লাগে। সেই সূত্ৰে ইফ হি নেগলেক্টছ হিজ ষ্টাডিজ হি উইল ফেইল ইন দ্য এক্সামিনেশ্যন। ওকে, চ' বৰ্ডত স্পেচ কম আছে গতিকে মই গোটেইখিনি মুচি দিম। মুচি দিয়াৰ আগতে মই আপোনালোকক আৰু এবাৰ মাতি দিছোঁ। প্ৰথম ডিটাৰমিনাৰ্ছ কেইটা মাতিছোঁ। নাম্বাৰ 1, হি ৰিচিভড much help from his teachers. I can depend on the few friends I have. My brother is studying in a European country. Next, Kalidas is the Shakespeare of India. Tense correction ahile, she has been working in this school since 2021. Tarpisot, when he entered my room I was writing a letter. Again, if he neglects his studies he will fail in the examination. এবাৰ টেন্সৰ আৰু কেইটামান সেন্টেন্স আছে, অলপ বেছিকৈ দিছে এখন ডিষ্ট্ৰিক্টত, গতিকে ওপৰত আকৌ লিখিম মই। এবাৰ সেন্টেন্স আছে হাৰি আপ দ্য টেক্সি ৱেইট। ওকে, নাম্বাৰ 4। চ' হাৰি আপ দ্য টেক্সি ৱেইট, এই সেন্টেন্সটো আমি কেনেকৈ কাৰেক্ট কৰিম। আপোনালোকে জানে যেতিয়া কোনো এটা ইম্পাৰেটিভ সেন্টেন্স থাকে আৰু ইম্পাৰেটিভ সেন্টেন্সৰ পিছত আমি সাধাৰণতে কি টেন্স লিখোঁ, প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স লিখোঁ। কাৰণ ইম্পাৰেটিভৰ পিছত যিটো মানে ভাব থাকে সি বৰ্তমান কোনো এটা কাম চলি থকা বুজায়। সেই সূত্ৰে এইটো আমি কি টেন্স লিখিম, প্ৰেজেণ্ট কণ্টিনিউয়াছ টেন্স লিখিম। অৰ্থাৎ হাৰি আপ দ্য টেক্সি ৱেইট, এই সেন্টেন্সটো আপোনাৰ HSLC 2001ত আহিছিলে। কুৱেশ্যন পেপাৰ চালে আপোনালোকে গম পাই যাব। চ' ইট উইল বি হাৰি আপ
hurry up, the taxi wait. Okay, that means the taxi is waiting. অর্থাৎ যেতিয়া কোনো ইম্পাৰেটিভ সেন্টেন্স থাকে ইম্পাৰেটিভৰ পিছত আমি সাধাৰণতে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ ব্যৱহাৰ কৰোঁ ওকে hurry up the taxi is waiting again next আহিলে Roman reached home before it started raining number 5 Roman reached home before it started raining. So এই নিয়মৰ সেন্টেন্স পৰীক্ষাত বহুত আহি থাকে আৰু নিশ্চয় বুজি পাইছে যে সেন্টেন্স কি আছে বিফোৰ আছে আৰু বিফোৰ থকাৰ পিছত এটা অংশ past indefinite টেন্সত আছে গতিকে ডেফিনেটলি বিফোৰৰ আগৰ অংশটো past perfect টেন্সত হ'ব অৰ্থাৎ অতীতত দুটা কাম হৈ গৈছে তাৰে যেটো কাম আগতে হৈ যায় এটো past perfectত লিখিব লাগে আৰু পিছত হোৱা কামটো past indefiniteত লিখিব লাগে সো past indefinite টেন্সৰ অংশটো আছে গতিকে এবাৰ প্ৰথম যেটো ভাগ অংশ হেটো আমি কি টেন্স লিখিম past perfect টেন্সত সো ইট উইল বি Roman had reached perfect tense বুলি কোৱাৰ লগে লগে had আহিবই আৰু ভাৰ্বৰ কি past participle লিখিব লাগিব সো ইট উইল বি Roman had reached home before it started raining okay Roman had reached home before it started raining last one অর্থাৎ 6টা টেন্স কারেকশন দিছে I not meet my friend for ages I not meet my friend for ages অর্থাৎ এই সেন্টেন্সটো নেগেটিভত আছে আৰু যেতিয়া কোনো নেগেটিভ সেন্টেন্স সিন্স ফৰ ইয়েট থাকে তেতিয়ালে তাক আমি প্ৰেজেন্ট পারফেক্ট টেন্সত লিখো কাৰণ যেতিয়া কোনো এটা ক্ৰিয়াৰ কাম অলপতে হৈ যায় তাক প্ৰেজেন্ট পারফেক্টত লিখা হয় আৰু যেটো ক্ৰিয়াৰ কাম এতিয়ালৈকে হোৱা নাই হেইটো প্ৰেজেন্ট পারফেক্টত লিখা হয় গতিকে সেই সূত্ৰে ইয়াতে দেখা গ'ল যে মোৰ বন্ধুক মই যুগ যুগ ধৰি লগ পোৱা নাই গতিকে পৰা নাই খোৱা নাই যোৱা নাই ধৰা নাই মাৰা নাই এনেকুৱা অৰ্থত যিকোনো সেন্টেন্স হলে আমি তাক প্রেজেন্ট পারফেক্ট টেন্সত লিখো okay so that is why it will be in present perfect tense I have not met my friend অর্থাৎ যেটো ক্রিয়াৰ কাম এতিয়ালৈকে হোৱা নাই নাইবা ক'ব পাৰো since for yet থকা নেগেটিভ সেন্টেন্স বিলাক সাধাৰণতে কি টেন্স লিখো প্ৰেজেন্ট পারফেক্ট টেন্সত লিখো so I have not met সাবজেক্ট টু পিছত have লাগিব আৰু ভাৰ্বৰ কি past participle লাগিব এবাৰ আহিলে কারেক্ট অল্টারনেটিভস okay কারেক্ট অল্টারনেটিভস or right alternatives বুলি লিখিছিল আগৰ পেপাৰ বিলাকত অৰ্থাৎ দুটা কি লিখিব ওয়ার্ড থাকিব তাৰে যেটো শুদ্ধ হয় এপ্ৰোপ্ৰিয়েট হয় হেটো আমি লিখিব লাগে সো এবাৰ কারেক্ট অল্টারনেটিভত আহিলে his handwriting is this illegible eligible number 1 his handwriting is this এটা আছে ইলিজিবল I double L E G I B L E আৰু এটা আছে E L I G I B L E সো ইলিজিবল মানে অস্পষ্ট আর ইলিজিবল মানে হল কি উপযুক্ত গতিকে তেওঁৰ হ্যান্ডরাইটিং কি উপযুক্ত নে অস্পষ্ট নিশ্চয় অস্পষ্ট ওয়ার্ডটো বেশি ইয়াতে কি হ'ব এপ্ৰোপ্ৰিয়েট হ'ব দ্যাট ইজ হোৱাই তেওঁৰ হ্যান্ডরাইটিং ভাল নহয় ইলিজিবল এটো কি হ'ব হিজ হ্যান্ডরাইটিং ইজ ইলিজিবল ওকে eligible মানে উপযুক্ত হেতু নহয় সেকেন্ড nobody likes your day's behavior nobody likes your day's behavior ইয়াতে আছে childish আৰু childlike দুটা একে শব্দ childish মানে শিশু সুলভ আৰু childlike মানে শিশু সুলভ অৰ্থাৎ কোনেও তেওঁৰ শিশু সুলভ ব্যৱহাৰ তোমাৰ শিশু সুলভ ব্যৱহাৰ ভাল নহয় কিন্তু এটা কথা আছে চাইল্ডলাইক মানে কি যে যত সিম্পলিসিটি আছে অৰ্থাৎ শিশুৰ নিচিনা যত কোনো ক্ৰিটিক্যাল কোনো থিংকিং বা তেনেকুৱা নাই ব্যৱহাৰত যে ডাঙৰ মানুহ মানে ইমান ধুনিয়াকে কথা পাতিছে যেন এটা শিশুৰ নিচিনা তেনেকুৱা ভাল অৰ্থত আমি কি ব্যৱহাৰ কৰো চাইল্ডলাইক ওয়ার্ডটো ইউজ কৰো আৰু এনেকুৱা কিছুমান কথা আছে যত মানে কি মানে এনেকুৱা ব্যৱহাৰ দেখুৱাইছে যেটো মানে বাচ্চাৰ নিচিনা ব্যৱহাৰ যেটো মানুহে পছন্দ নকৰে তেনেকুৱা ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰো চাইল্ডিশ ওয়ার্ডটো ইউজ কৰো দ্যাট ইজ হোৱাই ইয়াতে nobody likes কোনেও ভাল নাপায় তোমাৰ সেই শিশুৰ ব্যৱহাৰ
যেটো মানে অলপ পাতল টাইপৰ হয় গতিকে এনেকুৱা ক্ষেত্ৰত আমি কি লিখিম চাইল্ডিছ লিখিম ওকে childish childish okay next ahile he became popular because of his this nature he became popular because of his this nature ইয়াতে আছে এমিয়েবল আৰু এমিকেবল সো এমিয়েবল মানে হল বন্ধুসুলভ ফ্ৰেন্ডলি যেটো ভাল ওকে আৰু মানে সুইট নেচাৰ যেটো বুলি কোৱা হয় বা সুইটনেস বুলি কোৱা হয় আৰু এমিকেবল মানে হল বন্ধুত্বপূৰ্ণ গতিকে তেও মানে ভাল পায় কিহৰ কাৰণে ভাল ব্যৱহাৰৰ কাৰণে ভাল নেচাৰৰ কাৰণে সেইকাৰণে ইয়াতে কি লিখিব লাগিব এমিয়েবল লিখিব লাগিব এমিকেবল লিখিব নালাগে কিন্তু এমিকেবলও ভাল অৰ্থত ব্যৱহাৰ হয় যেনেকৈ দুটা পাৰ্টি এটা বন্ধুত্বপূৰ্ণ মীমাংসাত আহিলে both the parties came to an amicable settlement তেনেকুৱা ক্ষেত্ৰত আমি কি লিখো এমিকেবল লিখো কিন্তু ইয়াতে he became popular জনপ্ৰিয় হৈছিল because of his amiable nature অৰ্থাৎ sweet nature কাৰণে ভাল নেচাৰৰ কাৰণে okay that is why it will be amiable okay নিশ্চয় বুজি পাইছে next আৰু এটা দিছে চাৰিটা দিছে her father was an eminent physician her father was an this physician sentence to আছে দুটা অপশন এটা হল eminent IMMINENT ইমিনেন্ট মানে হল আখন্ন যেটো অলপতে হবলগিয়া আৰু এটা হল এমিনেন্ট EMINENT এমিনেন্ট মানে হল ফেমাস বিখ্যাত গতিকে হার ফাদার ওয়াজ এন ইমিনেন্ট ফিজিশিয়ান অর্থাৎ তাই দেউতাক কি আছিল এগৰাকী বিখ্যাত ডক্টৰ আছিল ফিজিশিয়ান আছিল গতিকে ইয়াতে আৰু বেলেগ ভাবিবলগিয়া নাই অৰ্থ জানিলে হৈ যায় গতিকে ইয়াতে নিশ্চয় কি হ'ব এমিনেন্ট হ'ব সো গোৱালপাৰা ডিস্ট্ৰিক্টৰ গ্ৰামাৰ খিনি আজি এখিনি মই আপলোড দিম কাৰণ প্ৰত্যেকটো ডিস্ট্ৰিক্টৰ গ্ৰামাৰ মই দুটা পাৰ্টত ভগাই দি আছো সো নিশ্চয় এতে টেন্স কাৰেকশন বেছিকৈ আহিছে আৰু ৰাইট অল্টাৰনেটিভছ বেছিকৈ আহিছে যে মোৰ ধাৰণা নিশ্চয় ডিস্ট্ৰিক্টখনত গ্ৰামাৰৰ এটা কোৰ্স যেহেতু হাফ ইয়াৰলি এক্সামিনেশন মানে গোটেই HSLC কোৰ্সখিনি ইনক্লুড কৰা হোৱা নাই সেইকাৰণে তেওঁলোকে কিছুমান টপিক বাছি লৈছে আৰু সেই টপিকখিনিহে ইয়াতে দিছে গতিকে সিলেক্টিভ কৰিছে মানে হাফ ইয়াৰলি লৈকে সো টেন্স বেছিকৈ দিছে রাইট অল্টারনেটিভস বেছিকৈ দিছে গোটেই গ্ৰামাৰৰ পৰ্চনখিনি হয়তো তেখেতসকলে এতে ইনক্লুড কৰা নাই যিয়ে নহওক গোৱালপাৰা ডিস্ট্ৰিক্টৰ হাফ ইয়াৰলি এক্সামিনেশ্যনৰ ইংলিছ গ্ৰামাৰৰ পেপাৰৰ কিছু অংশ আপোনালোকৰ কাৰণে আপলোড দিয়া হ'ল সো টেন্স কেইটা মই আৰু এবাৰ কৈ দিছোঁ মুছি দিয়াৰ আগতে Hurry up, the taxi is waiting. Roman reached home before it started raining. Roman had reached home before it started raining. Again, I not met my friend for ages. I have not met my friend for ages. Ako right alternatives. Right keyword to use. So right alternatives are his handwriting is illegible. Nobody likes your childish behavior. He became popular because of his amiable nature. Her father was an eminent physician. So মই ভাবো এখিনি আপোনালোকে বুজি পাইছে আৰু সহজ বস্তু আৰু নিশ্চয় বাকি পৰৱৰ্তী সময়ত বেলেগ ডিস্ট্ৰিক্টৰ ভিডিঅ'বিলাক মই দি থাকিম সো আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থকাৰ কাৰণে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰি আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ ধন্যবাদ